সন্ধিয়া 7 বছৰ লগে আজি টি20 বিশ্বকাপৰ দ্বিতীয়খন সেমিফাইনেল উপভোগ কৰিবৰ বাবে ইতিমধ্যে লাখ লাখ অনুৰাগী অপেক্ষাৰে বাট চাই আছে মাজত মাত্ৰ যেটো কেইটামান মুহূৰ্ত বাকি আছে ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড আজি ভাৰতীয় খেলুৱৈসকলক আপুনিও জনাওক শুভেচ্ছা কমেন্ট কৰক আৰু কমেন্ট কৰি শুভেচ্ছা জনাওক ইতিমধ্যে লাখ লাখ অনুৰাগীয়ে কমেন্ট কৰিছে শুভেচ্ছা জনাইছে ভাৰতীয় খেলুৱৈসকলক এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ সিমেন্ট টাইম এট ব্ৰিক বেকিং সন্ধিয়া 7 বছৰ লগে খেল উপভোগ কৰিবলৈ আপুনিও সাজু হৈছে নে সন্ধিয়া 7 বছৰ লগে টি20 বিশ্বকাপৰ দ্বিতীয়খন সেমিফাইনেল আজি অনুষ্ঠিত হ'বলৈ গৈ আছে আজিৰ খেলপথাৰত ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ভাৰতীয় খেলুৱৈসকলক আপুনিও জনাব পাৰিব শুভেচ্ছা কমেন্ট কৰক আৰু কমেন্ট কৰি শুভেচ্ছা জনাওক মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত এতিয়াৰে পৰাই লাখ লাখ অনুৰাগী ভিৰ কৰা পৰিলক্ষিত হৈছে এয়া ক্ৰিকেট প্ৰেমীৰ ভিৰ সূৰ্য বাহিনীলৈ দেশবাসীৰ প্ৰাৰ্থনা আপুনি বাৰু খেল উপভোগ কৰিবলৈ সাজু হৈছে নে সন্ধিয়া 7 বজালৈ আপুনি অপেক্ষা কৰি আছে নে কমেন্ট কৰক কমেন্ট কৰি শুভেচ্ছা জনাওক ভাৰতীয় খেলুৱৈসকলক ফাইনেলত প্ৰৱেশৰ উদ্দেশ্যে সাজু হৈছে ইতিমধ্যে ভাৰতীয় খেলুৱৈসকলক আনফালে ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছাৰে উপচাই পেলাইছে এতিয়া ক্ৰিকেট অনুৰাগীয়ে আপুনিও ভাৰতীয় ক্ৰিকেটাৰক শুভেচ্ছা জনাওক কমেন্ট কৰক আৰু কমেন্ট কৰি আপুনিও জনাওক শুভেচ্ছা ক্ৰিকেট প্ৰেমীৰ ভিৰ কৰিছে ষ্টেডিয়ামত সন্ধিয়া 7 বজাৰ লগে টি20 বিশ্বকাপৰ আজি দ্বিতীয়খন সেমিফাইনেললৈ অপেক্ষা কৰি আছে এতিয়া প্ৰতিজন দৰ্শকে প্ৰতিজন ক্ৰিকেট প্ৰেমীয়ে আপুনিও কমেন্ট কৰক আৰু কমেন্ট কৰি ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জনাওক সন্ধিয়া 7 বজাৰ লগে টি20 বিশ্বকাপৰ দ্বিতীয় সেমিফাইনেল আৰু ফাইনেলত অৱতীৰ্ণ হোৱাৰ পিছতে যুঁজত নামিব সাজু হৈছে খেলুৱৈসকল ভাৰতীয় ক্ৰিকেটাৰক আপুনিও জনাওক শুভেচ্ছা কমেন্ট কৰক আৰু কমেন্ট কৰি শুভেচ্ছা জনাওক ইতিমধ্যে সকলোৱে শুভেচ্ছা জনাইছে বিভিন্ন প্ৰান্তৰ পৰা কমেন্টসমূহ আহিছে আজি খেলপথাৰত ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ভাৰতীয় খেলুৱৈসকলক আপুনিও শুভেচ্ছা জনাওক যেহেতু ষ্টেডিয়ামত এতিয়াৰে পৰাই ক্ৰিকেট প্ৰেমীৰ ভিৰ কৰা পৰিলক্ষিত হৈছে লাখ লাখ ক্ৰিকেট প্ৰেমীৰ ভিৰ ভাৰতীয় খেলুৱৈসকলক কমেন্ট কৰি আপুনিও শুভেচ্ছা জনাওক মফিদুৰ ৰহমানে ইতিমধ্যে কমেন্ট কৰি শুভেচ্ছা জনাইছে ভাৰতীয় খেলুৱৈসকলক আপুনি কমেন্ট কৰক আৰু শুভেচ্ছা জনাওক ইণ্ডিয়া ফাইনেলত জিকিব বুলি উল্লেখ কৰিছে ইনামুল হকে আপুনি কমেন্ট কৰক আৰু কমেন্ট কৰি ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জনাওক ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ক্ৰিকেট প্ৰেমীসকলে শুভেচ্ছা জনাইছে শুভেচ্ছা জনাই সকলোৱে কৈছে যে ফাইনেলত প্ৰৱেশ কৰিবই ফাইনেলত জিকিবই ইণ্ডিয়া ফাইনেলত জয়ী হ'বই বুলি উল্লেখ কৰিছে গতিকে আপুনি কমেন্ট কৰক আৰু ক্ৰিকেট অনুৰাগীসকলে অপেক্ষা কৰি আছে সন্ধিয়া 7 বজালৈ সন্ধিয়া 7 বজাৰ লগে আজি আৰম্ভ হ'বলৈ গৈ আছে দ্বিতীয় সেমিফাইনেল আজি সন্ধিয়া 7 বজাৰ লগে টি20 বিশ্বকাপৰ দ্বিতীয়খন সেমিফাইনেল আৰু সেই সেমিফাইনেল অপেক্ষা ক্ৰিকেট অনুৰাগীসকলৰ ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ভাৰতীয় ক্ৰিকেট দলটোক আপুনিও জনাব পাৰিব শুভেচ্ছা কমেন্ট কৰক সকলোৱে কমেন্ট কৰি আছে ইতিমধ্যে ৰমজান আলীয়ে উল্লেখ কৰিছে ইণ্ডিয়া জয়ী হ'বই বুলি উল্লেখ কৰিছে গতিকে এই শুভক্ষণত আপুনিও ইণ্ডিয়াক অৰ্থাৎ ভাৰতীয় ক্ৰিকেট দলটোক আপুনিও জনাওক শুভেচ্ছা আহমদ হুছেইনে উল্লেখ কৰিছে ইণ্ডিয়া জয়ী হ'বই 100% ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে দিলীপ দলৈ সুকাই কৈছে ইণ্ডিয়া জিকিবই বুলি উল্লেখ কৰিছে অভিনন্দন টিম ইণ্ডিয়া বুলি পবিত্ৰ পৰাই কমেন্ট কৰিছে সুনৱাৰ হুছেইনে কৈছে ইণ্ডিয়া জয় হ'বই বুলি উল্লেখ কৰিছে গতিকে আপুনিও ভাৰতীয় দলটোক শুভেচ্ছা জনাওক সন্ধিয়া 7 বজালৈ অপেক্ষা এতিয়া প্ৰত্যেকজন ক্ৰিকেট প্ৰেমীৰ সন্ধিয়া 7 বজাৰ লগে টি20 বিশ্বকাপৰ সেমিফাইনেল আজি দ্বিতীয়খন সেমিফাইনেলৰ বাবে অপেক্ষা ক্ৰিকেট প্ৰেমীসকলৰ ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ভাৰতীয় দলটোক আপুনি শুভেচ্ছা জনাওক আসিকুল আলম চৌধুৰীয়ে উল্লেখ কৰিছে ইণ্ডিয়া ফাইনেলত জয়ী হ'বই বুলি কৈছে আজিজুৰ ৰহমানে কৈছে ইণ্ডিয়া 100% জিকিব সুনৱাৰ হুছেইনে কৈছে ইণ্ডিয়া জয়ী হ'বই পবিত্ৰ বৰাই কৈছে অভিনন্দন টিম ইণ্ডিয়া দিলীপ দলৈ সুকাই কৈছে ভাৰতীয় দলটো জিকিবই ভাৰত জিকিবই বুলি উল্লেখ কৰিছে নয়নমণি তামুলী কৈছে ইণ্ডিয়া জয়ী হ'বই ফাইনেলত প্ৰদীপ বৰা আছামে কৈছে ইণ্ডিয়া দলটিলৈ অৰ্থাৎ ভাৰতীয় ক্ৰিকেট দলটোক শুভেচ্ছা জনাইছে বুলি উল্লেখ কৰিছে গতিকে আপুনি কমেন্ট কৰক আৰু কমেন্ট কৰি আপুনি শুভেচ্ছা জনাওক ভাৰতীয় ক্ৰিকেট দলটোক ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকলে অপেক্ষা কৰি আছে অপেক্ষাৰে ক্ষণ গণিছে 7 বজালৈ 7 বজাৰ লগে আজি সন্ধিয়া 7 বজাৰ লগে টি20 বিশ্বকাপৰ দ্বিতীয়খন সেমিফাইনেল আৰু এই দ্বিতীয়খন সেমিফাইনেলৰ বাবে এতিয়া অসংখ্য ক্ৰিকেট প্ৰেমী অপেক্ষা কৰি আছে লাখ লাখ ক্ৰিকেট প্ৰেমী অপেক্ষা কৰি আছে ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড
ইণ্ডিয়াক অৰ্থাৎ ভাৰতীয় ক্ৰিকেট দলটোক আপুনিও শুভেচ্ছা জনাওক পিংকু গগৈ আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে অভিষেক শৰ্মাৰ পাৱাৰ বুলি উল্লেখ কৰিছে মনিৰুল ইছলামে মণ্ডলে কৈছে ইণ্ডিয়া জয়ী হ'ব ৰফিকুল ইছলামে কৈছে ইণ্ডিয়া জয়ী হ'ব বুলি উল্লেখ কৰিছে ডালিম নাথে কৈছে ইণ্ডিয়া জিকিব আৰিফুল হকে কৈছে ইণ্ডিয়া জিকিবই সাদ্দাম এছকে কৈছে ইণ্ডিয়া জিকিবই সুবল সৰকাৰে কৈছে ইণ্ডিয়া জিকিব প্ৰদীপ বৰাই কৈছে শুভেচ্ছা জনাইছো টিম ইণ্ডিয়াক আশৰাদুল জামানে কৈছে ভেৰি গুড ইণ্ডিয়া 100% চিয়ৰ ইণ্ডিয়া জিকিব হিতেশ মিলিয়ে কৈছে ইণ্ডিয়া জয়ী হ'বই আই লাভ ইণ্ডিয়া বুলি পিংকু গগৈ কমেন্ট কৰিছে আজিজুল হকে কৈছে ইণ্ডিয়া জিকিবই আশৰাত আলীয়ে কৈছে ইণ্ডিয়া জয়ী হ'বই ৰাজু বৰ্মনে কৈছে আই লাভ ইণ্ডিয়া জাহিদুল ইছলামে কৈছে ইণ্ডিয়া জয়ী হ'বই গতিকে ভাৰতীয় ক্ৰিকেট দলটোক আপুনিও জনাওক শুভেচ্ছা মনিৰুল ইছলামে কৈছে ইণ্ডিয়া 100% চিয়ৰ ইণ্ডিয়া জিকিবই আসিকুল আলমে কৈছে শুভেচ্ছা জনাইছো ভাৰতীয় ক্ৰিকেট দলটোক অৰ্ণৱ কুমাৰ দাসে কৈছে বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে আহমদ হুছেইনে কৈছে ইণ্ডিয়া জয়ী হ'বই সূৰ্য কুমাৰ যাদৱে 100 মাৰিব বুলি উল্লেখ কৰিছে হিৰকজ্যোতি ঠাকুৰে উল্লেখ কৰিছে ইণ্ডিয়া দলটো জিকিবই বুলি উল্লেখ কৰিছে অসম বিএমএ উল্লেখ কৰিছে বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে আৰু টিম ইণ্ডিয়া কিতিয়া বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে শুভেচ্ছা জনাইছে হিৰকজ্যোতি ঠাকুৰীয়া সকলোৱে শুভেচ্ছা জনাই আছে ইতিমধ্যে আপুনিও জনাব পাৰিব টিম ইণ্ডিয়া শুভেচ্ছা কমেন্ট কৰক আপুনিও টিম ইণ্ডিয়া শুভেচ্ছা জনাওক যেটো ভাৰতীয় দলটিৰ বাবে সকলোৱে অপেক্ষা কৰি আছে লাখ লাখ অনুৰাগীয়ে অপেক্ষাৰে ৰৈ আছে আজি 7 বজালৈ মিনা হুছেইনে কৈছে জয়ী হ'ব ইণ্ডিয়া দীপক মণ্ডলে কৈছে ইণ্ডিয়া জয়ী হ'বই দীপসনে কৈছে ইণ্ডিয়া জিকিব দীপ ৰয় কৈছে আই লাভ মাই ইণ্ডিয়া দিলীপ সেত্ৰীয়ে কৈছে ইণ্ডিয়া জয়ী হ'বই ভাৰত ভট্টাচাৰ্যয়ে কৈছে ইণ্ডিয়া জিকিব হাফিজুল ৰহমানে কৈছে ইণ্ডিয়া জিকিব এমডি মাহজিদ আলীয়ে কৈছে আই লাভ ইণ্ডিয়া শাহ আলম খানে কৈছে আই লাভ ইণ্ডিয়া আৰিফুল হকে কৈছে ইণ্ডিয়া জিকিবই ৰফিকুল ইছলামে কৈছে ইণ্ডিয়া জয়ী হ'ব মনিৰুল ইছলামে কৈছে ইণ্ডিয়া জিকিবই গাজিয়ে উল্লেখ কৰিছে আই লাভ ইণ্ডিয়া জেহাৰুল হকে কৈছে আই লাভ ইণ্ডিয়া পূৰ্ণ প্ৰসাদ শৰ্মাই কৈছে আই লাভ ইণ্ডিয়া মিজাফিৰ আলীয়ে কৈছে ইণ্ডিয়া জয়ী হ'বই প্ৰদীপ ডেকাই কৈছে ইণ্ডিয়া জিকিব আজাদ আলীয়ে কৈছে ইণ্ডিয়া জয়ী হ'ব দিলীপ সেত্ৰীয়ে কৈছে গুড লাক ইণ্ডিয়া সুহেল আহমেদে কৈছে ইণ্ডিয়া জয়ী হ'ব আমিৰ হুছেইনে কৈছে ইণ্ডিয়া জিকিব 100% চিয়ৰ হাফিজুল ৰহমানে কৈছে ইণ্ডিয়া জিকিব আৰিন দাসে কৈছে আই লাভ ইণ্ডিয়া ইনোস আলীয়ে কৈছে ইণ্ডিয়া জয়ী হ'ব জেহাৰুল ইছলামে কৈছে জয়ী হ'ব ইণ্ডিয়া গোলেন কুৰ্মিয়ে কৈছে ইণ্ডিয়া জিকিব আহমদ হুছেইনে কৈছে বেষ্ট অফ লাক ইণ্ডিয়া ধনজিত নাথে কৈছে ইণ্ডিয়া জয়ী হ'ব আজাদ আলীয়ে কৈছে আই লাভ মাই ইণ্ডিয়া প্ৰাঞ্জল সৈকে কৈছে ইণ্ডিয়া জয়ী হ'ব ইদ্ৰিছ আলীয়ে কৈছে ইণ্ডিয়া জিকিব আজি ভাৰতীয় দলটিৰ বাবে সকলোৱে যেন অপেক্ষা কৰি আছে ভাৰতীয় দলটি জিকাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে ভাৰতীয় দলটিৰ বাবে এতিয়া অপেক্ষাৰে ক্ষণ গণিছে 7 বজালৈ যেহেতু আজি সন্ধিয়া 7 বজাৰ লগে লগে টি20 বিশ্বকাপৰ দ্বিতীয়খন সেমি ফাইনেল ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ইণ্ডিয়াক আপুনি জনাব পাৰিব শুভেচ্ছা ইতিমধ্যে ক্ৰিকেট প্ৰেমীসকলে শুভেচ্ছা জনাই আছে জয় নিশ্চিত বুলি জাহিদুল ইছলামে কমেন্ট কৰিছে দীপসনে কৈছে ইণ্ডিয়া জিকিব বিশ্বজিৎ দত্তই কৈছে ইণ্ডিয়া জিকিব আৰিন দাসে কৈছে আই লাভ ইণ্ডিয়া অপু দেই কৈছে আই লাভ ইণ্ডিয়া প্ৰকাশ গগৈ কৈছে গুড লাক ৰীমা বৰুৱাই কৈছে ইণ্ডিয়া জয়ী হ'ব ধনী আহমেদে কৈছে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে হানিফ আলীয়ে কৈছে ইণ্ডিয়া জিকিব আই লাভ ইণ্ডিয়া অৰ্জুন সাহে কৈছে আই লাভ ইণ্ডিয়া দেৱজ দাসে কৈছে অভিষেক জিন্দাবাদ বুলি উল্লেখ কৰিছে অঞ্চন পেয়গে কৈছে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে আই লাভ ইণ্ডিয়া বুলি ৰমেশ আলীয়ে কমেন্ট কৰিছে পবিত্ৰই উল্লেখ কৰিছে ইণ্ডিয়া জয়ী হ'ব কৃষ্ণ দাসে কৈছে আই লাভ ইণ্ডিয়া আৰিফুল হকে কৈছে ইণ্ডিয়া জিকিব বাহৰুল ইছলামে কৈছে ইণ্ডিয়া জিকিব আমিৰ হুছেইনে কৈছে ইণ্ডিয়া জিকিব ডিবি ৰটে কৈছে আই লাভ ইণ্ডিয়া ভাৰ্গৱ সৈকে কৈছে ইণ্ডিয়াক শুভেচ্ছা জনাইছে তেখেতে কৈছে যে ইংলেণ্ডটো জিকিব পাৰে কিন্তু বেষ্ট অফ লাক ইণ্ডিয়া বুলি উল্লেখ কৰিছে দেৱসে কৈছে ইণ্ডিয়া জিকিব মানৱ জে সৈকে কৈছে ইণ্ডিয়া জিকিব সফিকুলে কৈছে ইণ্ডিয়া জিকিব সাফিলুল্লাহে কৈছে ইণ্ডিয়া জিকিব ইদ্ৰিছে কৈছে ইণ্ডিয়া জিকিব হিৰেন দাসে কৈছে ইণ্ডিয়া জিকিব বিকাশ সেত্ৰী কৈছে আই লাভ ইণ্ডিয়া যাদু দাসে কৈছে আই লাভ ইণ্ডিয়া ইন্দ্ৰজিৎ মণ্ডলে কৈছে ইণ্ডিয়া জিকিব আই লাভ ইণ্ডিয়া অৰ্জুন সাহে কৈছে ইণ্ডিয়া জিকিব পৰাগ কলিতাই কৈছে ইণ্ডিয়া জিকিব আসিকুল আলমে কৈছে আই লাভ সূৰ্য কুমাৰ যাদৱ বুলি উল্লেখ কৰিছে মদন কুছে কৈছে অল দ্য বেষ্ট ইণ্ডিয়া নিকিবুৰ ৰহমানে কৈছে আই লাভ ইণ্ডিয়া মনিৰল বড়োৱে কৈছে গুড লাক ইণ্ডিয়া ৰামকৃষ্ণ এক উল্লেখ কৰিছে আই লাভ ইণ্ডিয়া ৰমেশ আলীয়ে কৈছে আই লাভ ইণ্ডিয়া জিয়াৰুল ৰহমানে কৈছে আই লাভ ইণ্ডিয়া ইনুছ আলীয়ে কৈছে 100% চিয়ৰ ইণ্ডিয়া জয়ী হ'বই সাদ্ৰিছ সাহে কৈছে ইণ্ডিয়া জিকিব আসমত আলীয়ে কৈছে ইণ্ডিয়া জিকিব তপন ৰাভাই কৈছে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে
জুলেছ আহমেদে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে ৰীমা বৰাই কৈছে ইণ্ডিয়া জিকিব অৰিন দাসে কৈছে ইণ্ডিয়া জয়ী হ'ব দীপজ্যোতি পাটগুৰি ইয়া কেৱল শুভেচ্ছা জনাইছে ইণ্ডিয়া আসলতে ভাৰতীয় ক্ৰিকেট দলটোক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে যাতে তেওঁলোক জয়ী হয় বা ভাৰতীয় ক্ৰিকেট দলটো যাতে জয়ী হয় তাৰ বাবে সকলোৱে প্ৰাৰ্থনাহে কৰিছে কেৱল মিনহাজে কৈছে ইণ্ডিয়া জয়ী হ'ব বুলি উল্লেখ কৰিছে সুলতান আলীয়ে কৈছে ইণ্ডিয়া জিকিব বিদ্যুৎ দাসে কৈছে ইণ্ডিয়া জয়ী হ'ব কৃষ্ণ বৰ্মনে কৈছে আই লাভ ইণ্ডিয়া দেৱস দাসে কৈছে ইণ্ডিয়া জয়ী হ'বই গুলজাৰ হুছেইনে কৈছে 100% ইণ্ডিয়া জিকিব বেবী দাসে কৈছে আই লাভ ইণ্ডিয়া মাহমুদে কৈছে ইংলেণ্ডে জয়ী হ'ব ইণ্ডিয়া নহয় বুলি উল্লেখ কৰিছে উপকূল কোচে কৈছে আজি ভাৰতৰ জয় নিশ্চিত গোল্ড অফ আসামে কৈছে বেষ্ট অফ লাক ইণ্ডিয়া কৰ্ণ হালৈ কৈছে আই লাভ ইণ্ডিয়া সঞ্জন ছেত্ৰী কৈছে আই লাভ ইণ্ডিয়া মহিদুল ৰহমানে কৈছে আই লাভ ইণ্ডিয়া পৰিমলে কৈছে আই লাভ ইণ্ডিয়া সেহনাজ বেগমে কৈছে আই লাভ ইণ্ডিয়া বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে দৰ্শকসকলে শুভেচ্ছা জনাইছে আপুনিও শুভেচ্ছা জনাব পাৰিব যেহেতু প্ৰতিজন ক্ৰিকেট প্ৰেমী অপেক্ষাৰে বাট চাই আছে আজি সন্ধিয়া 7 বজালৈ আজি সন্ধিয়া 7 বজাৰ লগে লগে টি20 বিশ্বকাপৰ দ্বিতীয়খন সেমিফাইনেল গতিকে সেমিফাইনেল ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড আজি খেলখনৰ বাবে যেন প্ৰত্যেকজনে অপেক্ষাৰে বাট চাই আছে প্ৰতিজন ক্ৰিকেট অনুৰাগী অপেক্ষা কৰি আছে আজি সন্ধিয়া 7 বজালৈ আজি সন্ধিয়া 7 বজাৰ লগে লগে সকলোৱে খেল উপভোগ কৰিবলৈ পাব গতিকে আপুনিও জনাওক ভাৰতীয় ক্ৰিকেট দলটোক শুভেচ্ছা